নমস্কাৰ ষ্টুডেণ্ট, মোৰ নাম সমীৰুল আৰু আজিৰ ভিডিঅ'ত তোমালোকক ক্লাছ 9ৰ কুৱেশ্যন নম্বৰ 5, 6 এণ্ড 7 এই তিনিটা কুৱেশ্যন তোমালোকক আজিৰ এই ভিডিঅ'ত ছল্ভ কৰা শিকাম অতি সহজে। চ' সেইকাৰণে ভিডিঅ'টো শেষলৈ চাবা। চ' ষ্টুডেণ্ট, মোৰ ভিডিঅ' অলপ দীঘল হ'ব পাৰে কাৰণ মই অলপ ডিটেইলছত অলপ ভালকৈ বুজাবলৈ চেষ্টা কৰোঁ। এটা বস্তু বাৰে বাৰে বুজাওঁ যাতে যিসকলে বুজি নাপায় তেওঁলোকে অলপ ভালদৰে বুজি পায়। চ' তোমালোকৰ এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়, এইবোৰ তোমাৰ ক্লাছ 10তো লাগিব। সেইকাৰণে কেৱল তুমি পৰীক্ষাত পাছ কৰাৰ বাবে নহয়, তোমালোকে কনচেপ্টখিনি অলপ শিকাৰ ট্ৰাই কৰা। সেইকাৰণে তোমালোকে ভিডিঅ'টো অলপ ধ্যান সহকাৰে দেখিবা। অ'কে, চ' মই ভিডিঅ'টো ষ্টাৰ্ট কৰি লওঁ। চোৱা, আমাক 5 নম্বৰৰ 1 নম্বৰ কি কৈছে চোৱা। 5 নম্বৰত কৈছে কি উৎপাদক বিশ্লেষণ কৰা, আমাক উৎপাদক বিশ্লেষণ কৰিব দিছে। অ'কে, তাৰে 1 নম্বৰ কি কৈছে 4x² + 9y² + 16z² + 12xy - 24yz - 16xz এইটো আমাৰ দিয়া আছে। চ' তোমালোকে এইটো কৰাৰ আগত তোমালোকে এই সূত্ৰটো জানিব লাগিব। চোৱা, এই সূত্ৰটো কি সূত্ৰটো চোৱা, a + b + c হোল স্কোৱাৰৰ সূত্ৰটো তোমালোকে সকলোৱে জানা। এইটো কি a² + b² + c² + 2ab + 2bc + 2ca। তোমালোকে এইটো মনত ৰাখিবা। অ'কে, এই সূত্ৰৰ সহায়ত আমি এইটো আজি সলিউশ্যন কৰিম। চ' কি প্ৰথমে লিখা সলিউশ্যন 1 নম্বৰত যিটো কুৱেশ্যনত দিয়া আছে সেইটো এবাৰ লিখা কি 4x² + 9y² + 16z² + 12xy - 24yz - 16xz এইটো আমাক দিয়া আছে। চ' চোৱা, এইটোৰ সহায়ত আমি এতিয়া চাম এই সূত্ৰটোত পেলাবলৈ চেষ্টা কৰিম। চোৱা, আমি এইটোক কি লিখিব পাৰিম, আমি এইটোক কি লিখিব পাৰিম 2x হোল স্কোৱাৰ লিখিব পাৰিম নে? পাৰিম। সেইটো লিখিম আমি 2x ব্ৰেকেট দিবা আৰু হোল স্কোৱাৰ লিখিবা প্লাছ আমি 9ক কি লিখিব পাৰিম 3² আৰু yক y² মানে 3y হোল স্কোৱাৰ আমি এনেকৈ লিখিব পাৰিম। অ'কে, ইয়াৰ পিছত প্লাছ দিলোঁ। প্লাছ দিয়াৰ পিছত চোৱা আমি 16ক কেনেকৈ লিখিব পাৰিম 16ক 4² লিখিব পাৰিম। 4 4 গুণ 16 তোমাৰ 4² কৰিলে 16 এণ্ড z মানে 4z হোল স্কোৱাৰ 4z হোল স্কোৱাৰ এনেকৈ লিখিব পাৰিম নে? অৱশ্যই পাৰিম। চোৱা, আমি একো কৰা নাই, এইখিনিত জাষ্ট আমি এইখিনি ভাঙি লিখিছোঁ। চ' স্কোৱাৰ আমি 4ৰ ওপৰতো স্কোৱাৰ আনিছোঁ, তাৰমানে 2 কৰিছোঁ। এনেকৈ চোৱা, আমি জাষ্ট এইখিনিত ভাঙি এনেকৈ লিখিছোঁ। অ'কে, ইয়াৰ পিছত আমি এইখিনি চাম। চোৱা, আমি এইখিনি কি লিখিব পাৰিম চোৱা প্লাছ কি লিখিব পাৰিম চোৱা 2 × 2x × 3y লিখিব পাৰিম নে? চোৱা, আমাৰ এই সূত্ৰটোত চোৱা, আমাৰ সূত্ৰমতে কি আছে 2ab মানে 2 × এইটো a এইটো b, এইটোক a ধৰি লোৱা এইটোক b ধৰি লোৱা। চোৱা, এইটো a এইটো b। অ'কে, 2 × a মানে 2x × b মানে 3y এইখিনি লিখিলোঁ। অ'কে, ইয়াৰ পিছত আমি কি লিখিম সূত্ৰমতে চোৱা কি লিখে প্লাছ 2bc। অ'কে, আমি এতিয়া লিখিম প্লাছ 2b মানে আমি কি ধৰি ল'বা ইয়াত 3y 2 × 3y × c আমাৰ cটো হ'ব এইটো মানে কি 4z। আমি এতিয়া এই প্লাছ মাইনাছত এতিয়া ধ্যান নিদিম, আমি আগত এই লাইনটো লিখি ল'ম, তাৰপিছত চাম কোনটো মতে পৰিছে, ক'ত প্লাছ হ'ব ক'ত মাইনাছ হ'ব সেইটো তোমালোকক শিকাই দিম। অ'কে, চ' আগত এই লাইনটো কমপ্লিট কৰি লোৱা, এই সূত্ৰটোৰ মতে এই লাইনটো আগত কমপ্লিট কৰি লোৱা। ইয়াৰ পিছত আমাৰ কি লিখিব লাগে চোৱা, আমাক লাগে 2ca লিখিব লাগে 2ca। চোৱা, এইটো c হ'ব এইটো a হ'ব। চ' আমি কি লিখিম প্লাছ 2 × c মানে 4z × a 2x এইখিনি হৈ গ'ল। এতিয়া আমি কি কৰিম, এতিয়া ইয়াৰ পৰা চাম, ইয়াৰ পৰা আৰু এই ইয়াত মিলাম কোনটো হ'ল বা কোনটো নহ'ল। চোৱা, 2x² কৰিলে আমি 4x² পাম। অ'কে, 3y হোল স্কোৱাৰ কৰিলে আমি 9y² পাম, এইটো অ'কে। 4z হোল স্কোৱাৰ কৰিলে আমি 16z হোল স্কোৱাৰ পাম। অ'কে, ইয়াৰ পিছত চোৱা 2 × 2 4 4 × 3 আমি কিমান পাম 12 × x × y 12xy আহিছে। তো এইখিনি হৈ গ'ল। ইয়াৰ পিছত চোৱা এইখিনি আমি পূৰণ কৰিম। এইখিনি চোৱা 2 × 3 তোমাৰ কি আহিব 6, 6 × 4 তোমাৰ আহিব 24। চ' 24yz
24YZ আহিছে কিন্তু ইয়াৰ আগত মাইনাছ চিন আছে চ' ইয়াৰ আগতো আমাৰ মাইনাছ চিন আনিব লাগিব চ' কাৰ আগত মাইনাছ চিন দিলে এইটো মিলিব চ' চোৱা আমি কি কৰিব লাগিব ইয়াত এটা মাইনাছ চিন আহিব অ'কে চ' এইটোও মাইনাছ চিন আহিব এইটোও ভাবি লাগিব চ' ইয়াৰ পিছত আমি নেক্সটটো চাওঁ ইয়াত কি আছে 2 × 4 8 8 × 2 16 16 ইয়াত আহিছে 16 x z আহিছে এতিয়া আমি -2 চাম চোৱা এই দুটাৰ আগতে কিন্তু মাইনাছ আছে কিন্তু চোৱা এই দুটাৰ কোনটোৰ আগত মাইনাছ দিলে আমাৰ এইটো মিলে চোৱা ইয়াতো z আছে ইয়াতো z আছে চ' যদি আমি জেটৰ আগত মাইনাছ চিন দিওঁ ইয়াত যদি আমি মাইনাছ চিন দিওঁ তেতিয়াহ'লে মিলিবনে অ'কে মিলি যাব চোৱা আমি এই 4x যিটো লিখিছোঁ ইয়াত কি লিখিম -4z হোল স্কোৱাৰ লিখিম চোৱা -4z হোল স্কোৱাৰ লিখিলে আমি প্লাছ এইটোৱে পাই যাম অ'কে কিন্তু চোৱা এইটো কৰাৰ লগে লগে আমাৰ ইয়াত চেঞ্জ আহিব য'ত জেড আছে তাৰ আগত মাইনাছ আহিব চোৱা ইয়াৰ আগত যিহেতু জেড নাই ইয়াৰ আগত জেড নাই সেইকাৰণে এইটো আমাৰ প্লাছে আহি গৈছে চোৱা কিন্তু চোৱা ইয়াত এইটোতো জেড আছে সেইকাৰণে ইয়াতে মাইনাছ আছে এইটোতো জেড আছে সেইকাৰণে ইয়াতে মাইনাছ আছে চ' আমি কি কৰিম য'ত জেড আছে জেডৰ ঠাইত আমি জেডৰ আগত মাইনাছ লিখি দিম চোৱা এই লাইনত কি আছে এই লাইনত এইখিনি ঠিকে আছে এইটো 4z চ' ইয়াৰ আগত আমি মাইনাছ লিখিব লাগিব চ' ইয়াত ব্ৰেকেট দি মাইনাছ এটা লিখি দিম অ'কে ইয়াৰ পিছত চোৱা ইয়াতো কিন্তু আমাৰ এটা এই জেড আছে এই জেডৰ আগত আমি কি লিখিম মাইনাছ লিখিব লাগিব চ' ইয়াত মাইনাছ লিখিবা আৰু ব্ৰেকেট এনেকৈ কৰি দিবা এতিয়া তুমি যেতিয়া এইটো ভাঙিবা চোৱা ভাঙিলে এইটোতো চেমে আহিব 2x হোল স্কোৱাৰ প্লাছ 3y হোল স্কোৱাৰ প্লাছ 4z হোল স্কোৱাৰ চোৱা এইটো চেম আহিলেও মাইনাছৰ ওপৰত স্কোৱাৰ থাকিলে প্লাছ হৈ যাব অ'কে এতিয়া এইটো কৰিম এইটো কৰিলে আমাৰ কি আহিব চেম প্লাছ কি লিখিব পাৰিম 2 × 2x × 3y এইটো এনেকৈ লিখিব পাৰিম ইয়াৰ পিছত চোৱা এইটোৰ আগত যিহেতু মাইনাছ আছে এই গোটেইকেইটা পূৰণ হৈ আছে এই মাইনাছটো আমি আগত লৈ যাম কি আহিব -2 × 3y × 4z অ'কে ইয়াৰ পিছত চোৱা ইয়াৰ আগতো যিহেতু মাইনাছ আছে এই মাইনাছটো আমি ইয়াৰ লগত পূৰণ কৰি দিম মাইনাছটো আগত লৈ যাম চ' কি হ'ব -2 × 4z × twice x চোৱা এইটো চোৱা এই ফৰ্মটো কিন্তু আমি এইখিনি এনেকৈ লিখিব পাৰিছোঁনে এতিয়া আমি এইটোক এনেকৈ লিখিব পাৰিম কি a + b + c হোল স্কোৱাৰ চোৱা ইয়াত a কি আছে আমি ইয়াত a চোৱা a আছে twice x b আছে 3y আৰু z আছে twice z c আছে twice 4z চ' কি লিখিম twice x + 3y + 4z আমি ইয়াক কি লিখিম হোল স্কোৱাৰ লিখিম লিখাৰ পিছত আমি এইটো দুবাৰ লিখি দিম কাৰণ ইয়াত চোৱা স্কোৱাৰ আছে সেইকাৰণে আমি এইটো দুবাৰ লিখি দিম কি twice x + 3y + 4z × twice x + 3y + 4z চৰি ইয়াত অলপ ভুল হৈছে কি ভুল তোমালোকে এই জেটৰ আগত ইয়াত মাইনাছ দিব লাগিব অ'কে চ' চোৱা ইয়াত এটা মাইনাছ ইয়াত এটা মাইনাছ এণ্ড ইয়াত এটা মাইনাছ আৰু তোমালোকৰ এইটোৱে ফাইনেল এনচাৰ হৈ যাব চ' আশা কৰোঁ বুজি পাইছা বুজি পালে লাইক কৰি দিবা চ' এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ ষ্টুডেণ্ট এতিয়া আমাৰ ইয়াৰে 2 নম্বৰটো আহিল 2 নম্বৰ কি কৈছে 5 নম্বৰ উৎপাদক বিশ্লেষণ কৰা আৰু ইয়াৰ এইটো দিয়া আছে চোৱা এইটো আমি এই সূত্ৰমতে ভাঙিম চ' প্ৰথমে সলিউশ্যন লিখা 2 নম্বৰ সলিউশ্যন যিটো দিয়া আছে সেইটোৱে এবাৰ লিখি লোৱা সলিউশ্যন কি দিয়া আছে twice x² + y² + 8z² -2 × √2xy plus 4 × √2yz minus 8xz এইটো আমাৰ দিয়া আছে চ' এইটো আমি এই সূত্ৰমতে ভাঙিবলৈ চেষ্টা কৰিম অ'কে চ' চোৱা এই সূত্ৰমতে আমাৰ ফাৰ্ষ্টত কি আছে a²
আনিব লাগে। চ' আমি এইটোক এ স্কোৱাৰ বনাবলৈ চেষ্টা কৰিম। তাৰপিছত কি আছে বি স্কোৱাৰ, এইটোক আমি বি স্কোৱাৰ বনাবলৈ চেষ্টা কৰিম, এইটো চি স্কোৱাৰ, এইটোক আমি চি স্কোৱাৰ বনাবলৈ চেষ্টা কৰিম। অ'কে, চ' চোৱা যিহেতু ইয়াত টুৱাইছ এক্স স্কোৱাৰ আছে, ইয়াক আমি এ স্কোৱাৰ কেনেকৈ বনাম চোৱা, ইয়াত অলপ তোমালোকে মূৰ খটাব লাগিব। কি আছে টুৱাইছ এক্স স্কোৱাৰ, চ' টুৱাইছ এক্সৰ এইটো আমি ৰুট স্কোৱাৰ বনাব লাগে। টু স্কোৱাৰক কি কৰিলে আমি টু স্কোৱাৰ পাম। চ' আমি যদি চোৱা কি কৰিলে আমি টু স্কোৱাৰ পাম, আমি যদি ৰুট অভাৰ টু স্কোৱাৰ কৰোঁ তেতিয়াহ'লে আমি টু পামনে, অৱশ্যই পাম। চ' সেইটোৱে আমি ইয়াত লিখিম কি ৰুট অভাৰ টু ইনটু এক্স হোল স্কোৱাৰ। অ'কে, চোৱা এইটো কি লিখিব লাগে এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ প্লাছ চি স্কোৱাৰ। চ' এইটোক আমি এ স্কোৱাৰ বনাব লাগে, এইটোক বি স্কোৱাৰ আৰু এইটোক চি স্কোৱাৰ। চ' আমি টুক এ স্কোৱাৰ বনাব লাগে, মানে কি স্কোৱাৰ কৰিলে আমি টু পাম। চোৱা এনেকুৱা কোনো সংখ্যা নাই তো আমি টু বনাব পাৰিম, কিন্তু যদি আমি ৰুট অভাৰ টুক আমি স্কোৱাৰ কৰি দিওঁ, স্কোৱাৰ আৰু ৰুট অভাৰ কেঞ্চেল থাকি আমাৰ টু থাকিব আৰু এক্স স্কোৱাৰ কৰিলে এক্স থাকি যাব। অ'কে, তোমালোকে এইখিনি বুজি পাইছা। ইয়াৰ পিছত আমি কি কৰিব লাগে চোৱা, ইয়াৰ পিছত ৱাই স্কোৱাৰ আমি চেম লিখিব পাৰিম কি ৱাই স্কোৱাৰ। ইয়াৰ পিছত 8z স্কোৱাৰ। চোৱা আমি কি স্কোৱাৰ কৰিলে 8 পাম, 8 কি স্কোৱাৰ ডাইৰেক্টটো এনেকুৱা নাই। চ' আমি কি কৰিব লাগিব এতিয়া চোৱা, আমি যদি 2 স্কোৱাৰ কৰোঁ পাম 4 এণ্ড ৰুট অভাৰ 2 স্কোৱাৰ কৰিলে আমি পাম 2 ইনটু 4 কৰিলে আমি 8 পামনে, অফক'ৰ্ছ 8 পাম। চ' আমি এইটো কি লিখিম এতিয়া চোৱা প্লাছ আমি কি লিখিম, ইয়াত লিখিম 2 ৰুট অভাৰ 2 ৰুট অভাৰ 2 ইনটু জেড হোল স্কোৱাৰ লিখিম। চোৱা আমি যেতিয়া এইটো স্কোৱাৰ কৰিম এইটো পামনে, চোৱা 2 স্কোৱাৰ কৰিলে পাম 4 ইনটু ৰুট অভাৰ 2 স্কোৱাৰ কৰিলে পাম 2, মানে 4 2 গুণ 8 জেড স্কোৱাৰ আমি ইয়াৰ পৰা এইখিনি পাই যাম। অ'কে, তোমালোকে এইটো অলপ হাৰ্ড হয়, তোমালোকে অলপ প্ৰেক্টিছ কৰিবা, কাৰণ ইয়াত ৰুট অভাৰৰ টাইম আহি গৈছে। অ'কে, তথাপি তোমালোকক মই ভাঙি ভাঙি বুজাই দি আছোঁ। ইয়াৰ পিছত চোৱা আমি এইটো সূত্ৰমতে চোৱা, সূত্ৰমতে কি আহিব 2ab আনিব লাগে। চ' আমি চোৱা ইয়াত প্লাছ, তোমালোকে এই প্ৰথমবাৰৰ বাবে এই মাইনাছখিনি ইগন'ৰ কৰা হা, প্লাছ ভাবি লোৱা। এই লাইনটো কৰাৰ পিছত আমি ক'ত মাইনাছ বহিব পাৰে তাত বহাই দিম মাইনাছ। অ'কে, চ' চোৱা ইয়াত আহিল আমাৰ সূত্ৰমতে কি আহে 2ab, মতলব 2 ইনটু এ কি লৈছোঁ ৰুট অভাৰ 2 ইনটু এক্স এণ্ড বি কি ইনটু বি আমাৰ আছে ৱাই। এইটো চোৱা আমি এইটোক এ বুলি ধৰি ল'ম, এইটোক বি এণ্ড এইটোক চি। সূত্ৰমতে 2 ইনটু এ ইনটু বি এইটো আনিব লাগে। চ' এইটো লিখিলোঁ, এইটো লিখাৰ পিছত চোৱা এইটো মিলিছে নে নাই চোৱা, 2 ৰুট 2 হ'ব, 2 ইনটু ৰুট 2 হ'লে 2 ৰুট 2 ইনটু এক্স হয়। অ'কে, এইটো মিলি গৈছে। ইয়াৰ পিছত আকৌ সূত্ৰমতে আমাৰ কি আহে প্লাছ 2, চোৱা সূত্ৰটোত চোৱা প্লাছ 2bc, এই সূত্ৰটো চোৱা প্লাছ 2bc আছেনে। চ' আমি লিখিম প্লাছ 2 ইনটু বি আমাৰ কি আছে ৱাই স্কোৱাৰ এণ্ড চি কি দি আছে আমাৰ চোৱা, চি দি আছে 2 ৰুট 2 জেড, এইটো আমাৰ চি, এইটো বি। অ'কে, এইটো লিখিলোঁ। ইয়াৰ পিছত চোৱা এইটোৰ পৰা এইখিনি আহিব পাৰেনে, চোৱা 2 ইনটু 2 4 ৰুট 2 ৱাই জেড, চৰি ইয়াত অলপ ভুল হৈছে, ইয়াত ৱাই স্কোৱাৰ নহয় ৱাই হ'ব। অ'কে, ইয়াৰ পিছত আমাৰ সূত্ৰমতে কি আহে প্লাছ 2 ইনটু চি এ, ইয়াত চি কিমান আছে এইটো এইটোৱে লিখিম আমাৰ কি 2 ৰুট 2 জেড ইনটু এ হ'ল ইনটু এ আমাৰ কি দি আছে ৰুট অভাৰ 2 ইনটু এক্স। এইটো কৰিলে চোৱা 2 ইনটু চোৱা এইটো আহিব 8, চোৱা ৰুট অভাৰ 2 ইনটু ৰুট অভাৰ 2 কৰিলে তোমাৰ ৰুট অভাৰ কেঞ্চেল যাব, 2 থাকিব এণ্ড 2 ইনটু 2 তোমাৰ আহিব 4 এণ্ড ৰুট অভাৰ 2 ইনটু ৰুট অভাৰ 2 কৰিলে আমি পাম ৰুট অভাৰ অনলি 2 পাম, ৰুট অভাৰ কেঞ্চেল যাব, মানে ৰুট অভাৰ 2 স্কোৱাৰ হৈ যাব। চ' ৰুট অভাৰ 2 স্কোৱাৰ হ'লে অনলি 2 থাকিব আৰু 4 2 গুণ আমাৰ 8 হৈ যাব, এইটো মিলি গৈছে। ইয়াৰ পিছত আমি ইয়াত লক্ষ্য কৰিব লাগিব, চোৱা ইয়াতো ঠিকে আছে, এইটোও ঠিকে আছে, এইটোও ঠিকে আছে, কিন্তু ইয়াৰ আগত আহি গ'ল মাইনাছ। চ' কুৱেশ্যনত চোৱা ক'ত মাইনাছ আছে, চোৱা আমি এক্স এণ্ড জেডৰ আগত মাইনাছ দিলে এইটো হ'ব, যিকোনো এটাৰ হ'ব এক্স বা জেড, কিন্তু ইয়াত আছে এক্স ৱাই, এই দুটাৰ ভিতৰত কমন কি আছে এক্স। চ' গতিকে আমি এক্সৰ আগত মাইনাছ দিলে মিলি যাব। চ' য'ত এক্স আছে তাৰ আগত মাইনাছ চিন এটা দিয়া দিয়ে। চোৱা ইয়াত কি হ'ব মাইনাছ, ইয়াত এটা মাইনাছ হ'ব
ওকে ইয়াৰ পিছত আকৌ চোৱা এক্স ক'ত আছে ইয়াত সেইকাৰণে ইয়াতো এটা মাইনাছ হ'ব তোমাৰ ইয়াত মাইনাছ দি দিয়া আৰু এক্স ক'ত আছে এক্স আছে আমাৰ ইয়াত এটা মাইনাছ হৈ যাব এতিয়া তুমি সিম্পলিফাই কৰা তোমাৰ এনসাৰটো কিন্তু সেম আহি যাব সিম্পলিফাই কৰিলে আমাৰ কি আহিব চোৱা এইটো স্কোয়ার করলে তোমার সেম আই যাব এইটো সেম লিখা -2√x হোল স্কোয়ার প্লাস y হোল স্কোয়ার প্লাস 2√2 ইন্টু z হোল স্কোয়ার প্লাস সরি ইয়াত মাইনাস আহিব কারণ ইয়াত মাইনাস আছে -2√2x y প্লাস এইটো পূরণ করলে তোমার এই হয়ে যাব 4√2 yz মাইনাস কারণ ইয়াত মাইনাস কি এই মাইনাসটো আহি যাব ইয়াৰ আগত এই মাইনাসটো পূরণ হৈ যাব তো চোৱা এনেকুৱা হৈ যাব কি 2 × 2√2z ইনটু √2z ইনটু √2x চোৱা এইটো কিন্তু আমাৰ এতিয়া এই ফৰ্মুলাত পৰি গৈছে চোৱা তোমালোকে অলপ ভালদৰে লক্ষ্য কৰি চোৱা ইয়াত চোৱা a স্কয়ার আছে a স্কয়ার প্লাস b স্কয়ার প্লাস c স্কয়ার আমাৰ এইখিনি আহিল প্লাস 2ab চোৱা 2 × a × b 2ab আহিল ইয়াৰ পিছত 2bc 2 × b × c 2bc ইয়াৰ পিছত 2ca 2 × c হল এইটো ইনটু a এইটো হল ন সো এতিয়া আমি কি লিখিব পাৰিম চোৱা এইটোক আমি ধুনিয়াকে এতিয়া লিখি দিব পাৰিম চোৱা ইয়াত টার্মটো কি লৈছো আমি এইটো a এইটো b এন্ড এইটো c মানে কি লিখিব পাৰিম -√2x প্লাস y প্লাস 2√2z আমি এই হোল স্কোয়ার লিখিব পাৰিম ওকে এইখিনি লিখিব পাৰিম চোৱা তুমি যদি এইখিনি ভঙা তুমি কিন্তু এই এনসারটোৱে পাবা সো এইখিনি লিখিব পাৰিম সো চোৱা ইয়াত যেহেতু স্কোয়ার আছে সো আমি হেকত এইটো দুবাৰ লিখি দিম চোৱা হেকত তোমালোকে এনেকে এইটো দুবাৰ লিখি দিবা আৰু তোমাৰ এনসার এইখিনিতে হৈ যাব সো ষ্টুডেন্ট আমাৰ 5 নম্বৰ কোৱেশ্চন সলিউশন হৈ গল সো আশা কৰো বুজি পাইছা বুজিলে লাইক কৰি দিবা আৰু বুজি নাপালে কমেন্ট বক্সত থৈ দিবা আৰু বন্ধু বান্ধৱৰ সৈতে শেয়াৰো কৰিবা এতিয়া আমি 6 নম্বৰ কোৱেশ্চনটো লৈ যাও ওকে স্টুডেন্টে এতিয়ালে আমাৰ 6 নম্বৰ কি কৈছে তলৰ ঘনকেইটা বিস্তাৰিত কৰি লিখিব দিছে তাৰে 1 নম্বৰ এইটো দিয়া আছে সো 1 নম্বৰ প্ৰথমে এইটো সলিউশন লিখা সলিউশনত যেটো দিয়া আছে এইটো লিখা টুৱাইস x + 1 হোল কিউব ওকে এইটো লিখিলা এতিয়া তোমালোকে এইটো এটা সূত্ৰ পাইছিলা কি x + y হোল কিউব বা a + b হোল কিউব কি a কিউব + b কিউব + 3ab * a + b এইটোৱে আমি এনেকে লিখিব পাৰো সো আমি সুবিধাৰ বাবে আমি এইটো সূত্ৰ ইউজ কৰিম জাস্ট একো কৰা নাই জাস্ট এইটো ইয়াৰ লগত এবাৰ পূৰণ কৰিছো এইটো ইয়াৰ লগত এবাৰ পূৰণ কৰিছো ওকে সো এই সূত্ৰমতে এতিয়া আমি ভাঙিম সো সূত্ৰমতে ফাৰ্স্টত কি লিখিব লাগে আমাৰ a কিউব লিখিব লাগে ওকে সো হেতুৱে আমি প্ৰথমে লিখিম a কিউব মানে এই আমি কি বুলি ধৰি লম সোৱা আমি 8 টুৱাইস x ক a বুলি ধৰি লম এন্ড 1 ক b বুলি ধৰি লম ওকে সো হিখিনি তোমালোকে মনে মনে ধৰি লবা সো সূত্ৰমতে a কিউব মানে টুৱাইস x হোল কিউব তোমালোকে ব্ৰেকেট দি কিউব দিবা ওকে সো ইয়াত স্কয়ার দিছো সরি ভুল হৈ গল ইয়াত কিউব হ'ব ওকে স্কয়ার নহয় তোমালোকে এই হোল ব্ৰেকেটৰ ওপৰত কিউব দিবা কাৰণ এই কিউবটো 2 এন্ড x দুটাৰ ওপৰতে হৈ আছে ওকে সো ইয়াৰ পিছত সূত্ৰমতে কি আহে প্লাস b কিউব সো আমি লিখিম প্লাস b আমি কি ধৰি লৈছো 1 কিউব সো 1 ব্ৰেকেটৰ ভিতৰত লিখিম কিউব প্লাস 3a স্কয়ার b সূত্ৰৰ পৰা আহিব 3 ইনটু সোৱা এই সূত্ৰৰ পৰা এই 3 টো আহিল ইয়াত 3 ইনটু a স্কয়ার আমি a টুৱাইস x ক ধৰি লৈছো সো এইখন লিখিম 2a স্কয়ার মানে টুৱাইস x হোল স্কয়ার ইনটু b আমি কি ধৰি লৈছো 1 প্লাসৰ পিছত আমি কি আহিব সোৱা সূত্ৰটো সোৱা কি আছে প্লাস 3ab স্কয়ার 3 সূত্ৰৰ পৰা আহিব 3 ইনটু a আমি কি ধৰি লৈছো টুৱাইস x ইনটু b স্কয়ার হ'ব আমাৰ 1 স্কয়ার সো এটো এতিয়া সিম্পলিফাই কৰা সোৱা
সিম্পলিফাই কৰিলে 2 কিউব কৰিলে তোমাৰ কিমান আহিব 2 কিউব আহিব তোমাৰ 6 যেতিয়াই 6 লিখিবা বঢ়িয়াকৈ কাটি দিব কাৰণ 2 কিউব কেতিয়াও 6 নহয় তুমি 2 × 3 কৰিলে নহ'ব কিউব কৰিব লাগিব মানে 2 বাৰ বহুত ক্ষেত্ৰত এনেকুৱা হয় বহুত ষ্টুডেণ্ট এনেকুৱা কৰে এনেকুৱা কিউব থাকে দুটা মাল্টিপ্লাই কৰি দিয়ে সেইটো নহ'ব বুজিছা সো এনেকুৱা ভুল মই নিজে কৰি তোমালোকক কেতিয়াবা শিকাবলৈ চেষ্টা কৰোঁ সো এইটো 6 নহ'ব বুজিছা কি হ'ব 2 কিউব মানে 2 বাৰ 2 কিউব কৰিলে তোমাৰ আহিব 8 and x কিউব কৰিলে আহিব x কিউব ওকে প্লাস 1 কিউব কৰিলে আহিব তোমাৰ 1 প্লাস সোয়া এতিয়া আমি এইখিনি সলভ কৰিম সো ব্ৰেকেটৰ ভিতৰৰ কামখিনি আগত কৰিম স্কয়াৰটো আগত কৰিম সো 2 স্কয়াৰ কৰিলে আহিব 4 সো 3 টো এজ ইট ইজ আমি লিখিম 3 * 2 স্কয়াৰ কৰিলে আহিব 4 x স্কয়াৰ into 1 কৰিলে তো হেতুৱে থাকিব ন সোয়া 3 আহিল 3 * 1 3 and 2 স্কয়াৰ কৰিলে 4 x স্কয়াৰ আহিল ইয়াৰ পিছত এইখিনি সলভ কৰিম প্লাস 3 * 2 আমাৰ আহিব 6 তলত লিখো প্লাস 6x সো স্টুডেন্ট এইখিনি লিখিলো এইখিনি লিখাৰ পিছত আমাৰ আৰু এটা লাইন লিখিব লাগিব সোয়া আৰু এটা লাইন আমি লিখি দিম কি 8x³ প্লাস 1 এতিয়া আমি এইটো পূৰণ কৰিম 4 3 গুণ তোমাৰ আহিব 12 1 প্লাস 12x² প্লাস 6x ওকে ইয়াৰ পিছত আমি এইটো আৰু অলপ সিস্টেমেটিকলি লিখিব পাৰিম হেতু মতে আমি এতিয়া লিখি দিম কি সোয়া 8x³ প্লাস 12x² প্লাস 6x প্লাস 1 সো আমি এইটো এনেকে লিখিব পাৰিম ওকে সো স্টুডেন্ট তোমালোকৰ এইটোৱে ফাইনাল এনসাৰ হৈ যাব সো স্টুডেন্ট এনেকুৱাকে তোমালোকে কৰিবা সো স্টুডেন্ট কেতিয়াবা মোৰো ভুল হৈ যাব পাৰে ক্যালকুলেশনত তোমালোকে হেইটো অলপ চাবা সো মোৰ কনসেপ্টখিনি কেতিয়াও ভুল হ'ব নোৱাৰে কিন্তু কেতিয়াবা লিখোতে কেতিয়াবা কনসেপ্ট মানে ক্যালকুলেশনত অলপ ভুল হৈ যাব পাৰে কাৰণ ময়ো মানুহ তো ভুল হ'বই পাৰে স্টুডেন্ট নেক্সট ইয়াৰে আমাৰ আহিল 2 নম্বৰটো সেম সলিউশন এনেকে লিখা যেটো দিয়া আছে এইটো লিখা 2a - 3b হোল কিউব ওকে এইখিনি লিখলা এতিয়া আমি সূত্র মতে এইটো ভাঙিম আমাৰ সূত্ৰটো কি আছিল এইটো a কিউব a - b হোল কিউবৰ সূত্র কি a কিউব - b কিউব - 3a² b + 3ab² সো সূত্র মতে প্ৰথমে আহিব a কিউব আমি এইটোক a বুলি ধৰি লম আৰু এইটোক b ধৰি লম সো a কিউব মানে 2a ব্ৰেকেট হোল কিউব তোমালোকে সকলো সময়ত এইখিনি লিখাৰ সময়ত ব্ৰেকেটৰ ভিতৰত লিখিবা লিখি হোল কিউব দিবা কাৰণ এই কিউবটো ইয়াৰ ওপৰতো আছে ইয়াৰ ওপৰতো আছে ওকে ইয়াৰ পিছত সূত্ৰ মতে সোয়া কি আছে -b³ সো আমি কি লিখিম -b আমি কি ধৰি লৈছো 3b হোল কিউব ইয়াৰ পিছত -3 * a² b a মানে 2a হোল স্কয়ার * b মানে 3b ধৰি লৈছো ওকে ইয়াৰ পিছত আমাৰ কি আহিব প্লাস 3a a আমি কি ধৰি লৈছো টুৱাইস a * b² মানে 3b হোল স্কয়ার ওকে এইখিনি লিখিলো ইয়াৰ পিছত এইটো সলভ কৰিম সোয়া 2 কিউব কৰিলে তোমাৰ কি আহিব 6 নো 6 নহয় ইয়াৰ আগতে কৈ দিলো 2 কিউব 6 নহয় 2 কিউব কিমান হয় তোমাৰ আহে 8 2 কিউব 8 a কিউব কৰিলে a কিউব মাইনাস 3 কিউব কৰিলে তোমাৰ কি আহিব সোয়া এইখিনি সলভ কৰিম এতিয়া 3 ৰ ওপৰত কিউব আছে 3 কিউব তোমাৰ আহিব 27 and b ওপৰত কিউব b কিউব মানে 27 b কিউব ইয়াৰ পিছত সোয়া এইখিনি কৰিম এইখিনি কৰাৰ আগত ব্ৰেকেটৰ ভিতৰত আগৰ কামখিনি কৰিম কি 2 স্কয়ার কৰিলে 4 সো 3 পূৰণ 3 9 9 4 গুণ তোমাৰ 12 কিমান আহিব -12a² b কৰবৰ আহিল আকৌ গো সোয়া 3 পূৰণ হৈ আছে 3 3 গুণ 9 তোমাৰ হল আৰু এই 2 স্কয়ার কৰিলে আহিব 4 সো 9 পূৰণ 4 তোমাৰ কিমান আহিব 12 এই 12 টো ইয়াত আহিল ইয়াৰ পিছত a ৰ ওপৰত স্কয়ার আছে a² and ইয়াত সব b আছে b ওকে ইয়াৰ পিছত আমি কি কৰিম এই নেক্সট এইখিনি সলিউশন কৰিম সোয়া প্লাস সোয়া 3 পূৰণ 2 তোমাৰ 6 and 3 স্কয়ার কৰিলে তোমাৰ 3 3 গুণ 9 3 স্কয়ার 9 সো কিমান হ'ব 6 * 9 6 * 9 6 9 গুণ 54 তোমাৰ হয় 54 সো হেতুৱে লিখিম কি 54a b² আৰু সো স্টুডেন্ট আমি এইখিনি লিখিলো কিন্তু এইখিনি তোমাৰ ফাইনাল এনসার নহব সোৱাচোন কত ভুল কৰিছা ইয়াত অলপ ভুল হৈছে কত এইখিনি ক্যালকুলেশন কৰাত আমাৰ ভুল হৈ গৈছে কেনেকে সোৱা 3 * 3 তোমাৰ 9 আহিব কিন্তু
2 স্কোয়ার করলে তো আমার কিমান আহে 2 স্কোয়ার তোমাৰ 4 তো 4 9 গুণ তোমাৰ 36 আহিব ন আমি ইয়াতে 12 লিখিছো সেইকাৰণে এতিয়াত ভুল হৈ যাব সেইকাৰণে কওঁ মোৰ কেতিয়াবা ক্যালকুলেশনত সোনকালে কৰোঁ তো কেতিয়াবা ক্যালকুলেশনত ভুল হৈ যাব পাৰে সো তোমালোকে অলপ এইবোৰ চাই ল'বা হা সো ইয়াত 12 নহব ইয়াত আমাৰ আহিব 36 ওকে আৰু এইটোৱে তোমাৰ ফাইনাল এনসাৰ হৈ যাব ওকে ষ্টুডেন্ট এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাওঁ ইয়াৰে নেক্সট কোৱেশ্চন তোমাৰ কি আছে চোৱা চোৱা আমাৰ 3 নম্বৰত কি দি আছে 3/2x + 1 হোল কিউব এইটো দি আছে ওকে সো এইটো এতিয়া আমি সেম সূত্ৰ মতে কৰিম এইটোক আমি a বুলি ধৰি লম আৰু এইটোক b বুলি ধৰি লম a + b হোল কিউবৰ সূত্ৰ মতে এইটো পাইম তোমালোকে সূত্ৰটো ইতিমধ্যে মুখস্থ হৈ গৈছে সো মই ডাইৰেক্ট কৰি দিছো আমাৰ সূত্ৰ মতে কি আহে a কিউব মানে 3/2x হোল কিউব প্লাস b কিউব মানে 1 কিউব প্লাস 3a স্কয়ার b 3 ইনটু এ আমি কি ধৰি লৈছো 3/2x স্কয়ার ইনটু b b হল 1 প্লাস আমাৰ সূত্ৰ মতে কি আহে 3ab স্কয়ার আমি a কি ধৰি লৈছো এক ধৰিছো 3/2x and b 1 হেতু লিখিম 3/2x b মানে কি আমাৰ ইনটু 1 স্কয়ার ওকে এইটো এতিয়া আমি সলিউশন কৰিম সোৱা এইটো এতিয়া কিউব কৰিম 3 কিউব তোমাৰ কি আহিব তোমালোকে সকলো জানা 3 কিউব তোমাৰ 27/2 কিউব কৰিলে 8 and x ৰ ওপৰত কিউব কৰিলে আমাৰ আহিব x কিউব এইটো সলিউশন কৰি আমি এখিনি পালো এৰ পিছত 1 কিউব কৰিলে আমাৰ আহিব 1 প্লাস এইখিনি সোৱা এতিয়া আগত ব্ৰেকেটৰ কামখিনি কৰিম হেকনে আমি ভিতৰখিনি বাহিৰৰখিনি একে লিখিম সোৱা 3 ইনটু ব্ৰেকেটৰ ভিতৰৰ কামখিনি কৰিম 3 স্কয়ার তোমাৰ কি আহিব 9 and 2 স্কয়ার কৰিলে তোমাৰ 4x স্কয়ার ইনটু 1 কৰিলে আমাৰ এইখিনি আহিব ওকে প্লাস সোৱা এইখিনি কৰিম 3 গুণ 9 মানে কি মান আহিব 9/2x ইনটু 1 কৰিলে আমাৰ 1 আহিব হেতু লিখাৰ দৰকাৰ নাই এতিয়া আমি নেক্সট লাইনত এটোৱে সলিউশন কৰিম সোৱা 27/8x কিউব প্লাস 1 প্লাস এইটো এতিয়া পূৰণ কৰিম 9 3 গুণ তোমাৰ কিমান আহিব 27 27/4x স্কয়ার ওকে প্লাস 9/2x ওকে এইখিনি লিখিলো সোৱা এইটো আমি অলপ আকৌ ৰিএৰেঞ্জ কৰি লিখিব পাৰিম সোৱা এই 1 টো আমি পিছত লিখি দিম এইটো সিস্টেমেটিক ওয়েত লিখি দিম যত অলপ ভাল হৈ যাব সো কি লিখিম 27/8x কিউব প্লাস 27/4x স্কয়ার প্লাস 9/2x প্লাস 1 আৰু স্টুডেন্ট এইটোৱে আমাৰ ফাইনাল এনসার হৈ যাব এইখিনি লিখিলে তোমাৰ হৈ যাব সো স্টুডেন্ট আশা কৰো বুজি পাইছা বুজি পালে লাইক কৰি দিবা সো এতিয়া নেক্সট কোৱেশ্চনটো লৈ যাও স্টুডেন্ট এতিয়া আহিলে আমাৰ 6 ৰ 4 নম্বৰ এইটো দি আছে কি x - 2/3y হোল কিউব আমি এই সূত্ৰটো সকলে জানো এই সূত্ৰ মতে এইটো জাস্ট ভাঙি দিম তো সলিউশন লিখাৰ পিছত সোৱা আমাৰ সূত্ৰ মতে ফাৰ্স্টত কি আহে a কিউব লিখিব লাগে সো আমি এইটুক a বুলি ধৰি লম এইটুক b বুলি ধৰি লম তো আমাৰ সূত্ৰ মতে ফাৰ্স্টত কি আহিব a কিউব মানে x কিউব মাইনাস আমাৰ কি আহিব b কিউব b আমি কি ধৰি লৈছো 2/3y হোল কিউব ওকে মাইনাস 3 সূত্ৰৰ পৰা আহিল 3 এই সূত্ৰত চোৱা ইয়াত আছে 3 এই 3 টো ইয়াত আমি লিখলো 3a স্কয়ার মানে a2 3a স্কয়ার b মানে 2/3y ওকে ইয়াৰ পিছত প্লাস 3ab স্কয়ার প্লাস 3 সূত্ৰৰ পৰা 3 ইনটু a আমি কি ধৰি লৈছো x ইনটু b স্কয়ার মানে 2/3y হোল স্কয়ার ইয়াৰ পিছত আমি এটো অলপ সলিউশন কৰিম মানে অলপ সিম্পলিফাই কৰিম সোৱা x কিউব কৰিলে আমাৰ আহিব x কিউব মাইনাস 2 কিউব কৰিলে তোমাৰ 6 নহয় তোমাৰ 8 আহিব 3 কিউব কৰিলে তোমাৰ 27 এইটো লিখিম কি 2 কিউব 8/27 y কিউব কৰিলে আমাৰ আহিব y কিউব মাইনাস সোৱা 3 কেনসেল তোমাৰ বাকি কি থাকিব 2x স্কয়ার y হেতু লিখিম মাইনাস 2x স্কয়ার y ওকে ইয়াৰ পিছত প্লাস এতিয়া আমি এইখিনি সলিউশন কৰিম সোৱা এইখিনি আমি সেম লিখিম এইখিনি ব্ৰেকেটৰ ভিতৰখিনি আগত সলিউশন কৰিম কি লিখিম 3x ইনটু ব্ৰেকেটৰ ভিতৰত কি আছে 2 স্কয়ার মানে আমাৰ আহিব 4 and 3 স্কয়ার আহিব 6 y
স্কোয়ার এইটো আহিল এতিয়া আমি এইটো সিম্পলিফাই কৰিম আমাৰ এনসাৰটো আহি যাব সো চোৱা এইটো লিখিম x স্কোয়ার x কিউব এইটোৱে লিখিম ফাৰ্ষ্টত x কিউব মাইনাস 8/27 y কিউব ওকে ইয়াৰ পিছত মাইনাস 2x স্কোয়ার y প্লাস এতিয়া আমি এইখিনি সলিউশন কৰিম সো এই 3 6 ৰ মাজত হৰণ যায় নে যায় দুইবাৰ হৰণ যায় কিন্তু ইয়াত অলপ ভুল হল চাগে সোৱা কি ভুল হৈছে চাইছানে এইটো ভুল হৈ গৈছে আমি কি কৰিছো 3 পূৰণ 2 কৰি দিছো কিন্তু এইটো বহুত ক্ষেত্ৰত হৈ যায় আহি যায় এইটো কিন্তু কেতিয়াও নকৰিবা তোমালোকে এইটো স্কোয়াৰ হে আছে বুজি পাইছা চাইছা মোৰে কেতিয়াবা উলট-পালট লাগি যায় সো সেই কাৰণে তোমালোকে এইটো কৰাতে অলপ ধ্যান ৰাখিবা সো 3 স্কোয়ার করলে তোমার 6 নাহে 3 স্কোয়ার করলে তোমার আহিব 9 ওকে বুঝি পালা সো এতিয়া সোৱা এইটো কটাকটি যায় না সোৱা 3 3 ৰ মাজত কেইবাৰ হৰণ যায় তোমাৰ 3 বান ওকে 4/3x y স্কোয়ার 4/3x y স্কোয়ার তোমাৰ এইটো ফাইনাল এনসার আহি যাব আৰু স্টুডেন্ট এইখিনি লিখিলে তোমালোকৰ এনসারটো হৈ যাব সো স্টুডেন্ট আশা কৰো বুজি পাইছা সো বুজিলে লাইক কৰি দিবা আৰু স্টুডেন্ট মই তোমালোকক বাৰে কৈ আছো মই কনসেপ্ট কেতিয়াও ভুল নিহিকাও কেতিয়াবা ক্যালকুলেশনত কেতিয়াবা মানে অলপতে ভুল হৈ যাব পাৰে মানে ফাস্ট মই টিচিং কৰি আছো তো অনলাইনতে ভিডিও বনাই আছো ফাস্ট এই কাৰণে কেতিয়াবা মানে গোলমাল লাগি যায় সেই কাৰণে তোমালোকে এটো অলপ ইগনোৰ কৰিবা তোমালোকেও অলপ নিজে চাবা কোড ক্যালকুলেশন ভুল হৈছে নেকি ওকে স্টুডেন্ট সো আশা কৰো বুজি পাইছা সো এইখিনিলৈকে চোৱাৰ বাবে তোমালোকক থ্যাংক ইউ দিলৰ পৰা তোমালোকে সাপোৰ্ট কৰাৰ বাবে সো এতিয়া আমি নেক্সট কোৱেশ্চনটো লৈ যাও সো এতিয়া আহিল আমাৰ 7 নম্বৰ কি কৈছে উপযুক্ত অভেদ ব্যৱহাৰ কৰি মান নিৰ্ণয় কৰা তাৰে 1 নম্বৰ দিয়া আছে তোমাৰ 99 কিউব সো তুমি 1 নম্বৰ এনেকৈ লিখা কি দিয়া আছে 99 হোল কিউব সো এইটো আমি প্ৰথমে সলিউশন লিখিম সলিউশনত আমি সেম এবাৰ লিখিম 99 হোল কিউব ওকে এইটো আমি কি কৰিব চেষ্টা কৰিম a minus b whole cube বা a plus b whole cube ৰ সূত্ৰত পেলাবলৈ চেষ্টা কৰিম সাম কোনটো কইলে আমি বেছি ইজি হম সেই সূত্ৰতে পেলাম সোৱা আমি একৰ পিছত মানে 100 1000 এনেকুৱা টার্ম থাকলে কিন্তু আমি কিউব বা স্কয়ার কৰি মানে আমাৰ সুবিধা হয় সেই কাৰণে এনেকুৱা টার্ম এটা ফাৰ্ষ্টতে লম সোৱা আমি কি কৰিম সোৱা আমি যদি 100 minus 1 কৰো আমি 99 পাম নে পাম সো এনেকৈ লিখিম 100 minus 1 whole cube সো এনেকৈ লিখিম এইটো 100 minus 1 whole cube এতিয়া এটো হৈ গল এতিয়া আমি সূত্ৰটো ব্যৱহাৰ কৰি আমি এইটো মানে সলিউশন কৰিম সো এতিয়া আমি সূত্ৰমতে কি আহিব a কিউব মানে আমি 100 কিউব লিখিব লাগে 100 whole cube a cube minus b cube মানে 1 cube minus 3 সূত্ৰৰ পৰা 3 into a square আমি কি ধৰিছো 100 ক a বুলি ধৰি লৈছো a square into b আমাৰ কি 1 প্লাস সূত্ৰৰ পৰা আমাৰ কি আহিব 3ab square সো সূত্ৰটো সোৱা সূত্ৰৰ পৰা আহিল 3 এইটো সোৱা সূত্ৰৰ পৰা 3 আহিল a b square আমি a এইটো ধৰি লৈছো b এইটো সো a টো সেম লিখিম এ হল 100 আমাৰ a 100 into b square মানে 1 square ওকে সো এতিয়া a কিউব কৰি দিম সোৱা 100 কিউব কৰিলে কিমান আহিব তোমালোকে যদি এটো বুজি নপোৱা চাবা একৰ পিছত যে কেইটা শূন্য থাকিব সেই কেইটা সংখ্যা ইনটু ওপৰত যেটো পাৱাৰ থাকিব হেতু পূৰণ কৰিব সোৱা ইয়াত দুটা শূন্য আছে সেইকাৰণে 2 into 3 2 into 3 কৰিলে আমি 6 পাম মানে আমি একৰ পিছত 6টা 0 আহি যাব এটো কিউব কৰিলে সো হেতু লিখিম 1 1 2 3 4 5 6 একৰ পিছত 6টা 0 লিখিলো -1 কিউব কৰিলে 1 মাইনাস 3 টো আমি সেম লিখিম and এইটো আগত সলিউশন কৰিম সো ইয়াৰ পিছত একৰ পিছত দুটা শূন্য ইনটু তোমাৰ পাৱাৰ কি আছে 2 মানে 2 2 গুণ 4 মানে একৰ পিছত তোমাৰ 4টা শূন্য আহিব ইনটু 1 2 3 4 সৰি ইয়াত 4 নহয় 1 1 1 এইটো আহিল ওকে ইনটু যেতিয়া আমি ইয়াৰ লগত 1 পূৰণ কৰিলে 1 এ আহিব ওকে এইটো মেটাৰ নকৰে ইয়াৰ পিছত চোৱা প্লাস 3 into 100 তোমাৰ কি আহিব 300 into 1 স্কয়ার কৰিলে 1 একে থাকিব সো এতিয়া আমি সলিউশন কৰিম এইটো সোৱা এইটো কৰিম এন্ড এইটো মাল্টিপ্লাই কৰিলে কি আহে সোৱা এইটো সেম লিখিম 1 2 3 4 5 6 minus 1 minus এই 3 টো এই 10000 ৰ লগত মাল্টিপ্লাই কৰিম মানে আমাৰ কি আহিব 30000 1 2 3 4 plus 300 okay
এইটো এতিয়া যোগ বিয়োগ কৰা তোমালোকে সকলোৱে জানা যোগ বিয়োগ কেনেকৈ কৰে চ' এইটো মই এতিয়া এক্সপ্লেইন নকৰিম ডাইৰেক্ট কৰি দিম এইটো আমি যোগ বিয়োগ কৰিম এতিয়া 300 প্লাছ ইয়াৰ লগত আগত যোগ কৰিম চ' কি আহিব 30,000 প্লাছ 1 কৰিলে আমাৰ কি আহিব 30,001 ইয়াত হেৰি আহিব মাইনাছ তোমাৰ 30,001 আহিব এতিয়া ইয়াৰ পৰা এইটো বিয়োগ কৰা এইটো আমি এতিয়া বিয়োগ কৰিম চ' এইটো তোমালোকে বিয়োগ পাতি লৈ কৰিবা তেতিয়াহ'লে তোমালোকৰ ভুলৰ চান্সটো কম থাকিব চ' এনেকৈ পাতি লোৱাৰ পিছত 10003 এতিয়া এইটো মাইনাছ কৰিম চ' 0 পৰা 1 নাযায় চ' এক ধাৰ 10 পৰা 1 গেলে তোমাৰ 9 ইয়াত বাকি থাকিল 9 ইয়াত 2 আছে ইয়াত 0 ইয়াত 0 পৰা 3 বাকি হৰণ 0 পৰা 3 বিয়োগ নাযায় এক ধাৰ কৰিম ইয়াত আহিব 10 পৰা 3 গেলে তোমাৰ কি আহিব 7 আৰু ইয়াত বাকি কিমান থাকিল 9 ইয়াত হ'ব আমাৰ 9 চ' ষ্টুডেণ্ট আমাৰ ফাইনেল এনসাৰটো এইটো আহিব 970299 এইটো আমাৰ ফাইনেল এনসাৰ হৈ যাব চ' ষ্টুডেণ্ট আশা কৰো বুজি পাইছা চ' ভিডিঅ'টো লাইক কৰি দিবা এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ নেক্সট 2 নম্বৰত আমাৰ কি দিয়া আছে 102 হোল কিউব এইটো দিয়া আছে চ' এইটোক আমি কেনেকৈ লিখিব পাৰিম চোৱা আমি 100 প্লাছ 2 লিখিব পাৰিম 100 প্লাছ 2 কৰিলে 102 আহিব কিউব চ' এইটো আমি এটা সূত্ৰ পাইছোঁ a মাইনাছ a প্লাছ b হোল কিউবৰ সূত্ৰ এই সূত্ৰমতে এইটো আমি ভাঙি দিম সূত্ৰমতে আমি 100ক a বুলি ধৰি ল'ম 2ক b সেইকাৰণে সেইমতে আমি ইয়াত চোৱা a কিউব প্লাছ b কিউব মানে 100 কিউব প্লাছ 2 কিউব লিখিব পাৰিম চ' ইয়াত লিখিম 100 কিউব প্লাছ 2 কিউব প্লাছ 3a স্কোয়ার b 3 ইন্টু a স্কোয়ার a মানে আমার কি 100 স্কোয়ার ইন্টু b মানে আমার 2 ওকে ইয়ার পিছত প্লাস 3ab স্কোয়ার প্লাস 3 ইন্টু a আমার কি 100 এন্ড b হল 2 স্কোয়ার ওকে এতিয়া আমি এটো সলিউশন কৰিম চোৱা এই 100 কিউব কৰিলে কিমান আহিব একৰ পিছত তোমাৰ 6টা 0 1 2 3 4 5 6 কেনেকে চোৱা এনেকুৱা যদি তুমি কৰিব পাৰা যিমানে থাকক 100 মানে একৰ পিছত যিমান 0 থাকিব সেই কেইটা 0 আৰু ওপৰত যে কেইটা সংখ্যা থাকিব হেতু মাল্টিপ্লাই কৰিব সো ইয়াত একৰ পিছত 3টা আছে যদি 3টা শূন্য থাকিল ওপৰত যদি 5 বা 4 থাকে ইয়াত 4 আছে সো 3 * 4 কৰিবা যিমান আহিব সেই কেইটা একৰ পিছত শূন্য বহাই দিবা ওকে সো এটো হল পিছত 2 কিউব কৰিলে তোমাৰ আহিব 8 প্লাস 2 কিউব কৰিলে আমাৰ আহিল 8 প্লাস 3 আমি এজ ইট ইজ লিখিম 3 টো এজ ইট ইজ লিখিম আগত 8 কৰিম সো 3 টো আগত 2 লগত মাল্টিপ্লাই কৰি লিখো সো 3 2 গুণ আমাৰ 6 3 2 গুণ 6 ইনটু 100 স্কয়ার কৰিলে তোমাৰ কি আহিব 4 এটা 0 কৰিম 1 2 3 4 বিকজ দুটা 0 ইনটু 2 2 ইনটু 2 2 পূৰণ 2 2 into 2 তোমাৰ আহিব 4 ওকে ইয়াৰ পিছত আমাৰ ইখিনি আহিল চোৱা ইখিনি কৰা চোৱা প্লাস 3 into 100 কি আহিব 300 into 2 স্কয়ার কৰিলে তোমাৰ আহিব 4 ওকে এতিয়া সিম্পলিফাই কৰা চোৱা ইখিনি আগত যোগ কৰো 1 2 3 4 5 and 8 চোৱা ইখিনি যোগ কৰিছো ওকে এপিছত 6 into 10000 কৰিলে তোমাৰ কি আহিব প্লাস 6 1 2 3 4 6 পিছত 4টা শূন্য ওকে এর পিছত প্লাস 300 into 4 4 3 গুণ 12 12 পিছত দুটা 0 আহি যাব ওকে স্টুডেন্ট ইখিনি লিখিলা ইয়াৰ পিছত এই কেইটা তোমালোকে যোগ কৰি দিবা তোমালোকে যদি ডাইৰেক্ট মুখে মুখে যোগ কৰিব নোৱাৰা তোমালোকে ডাইৰেক্ট এনেকে পাতি লবা এনেকে যেনেবা 1 1 2 3 4 5 6 1 2 3 4 6 and 12 को 1 এনেকে তোমালোকে পাতি লবা এনেকে কইলে কি হ'ব 80216110 তোমার এটু आंसर আই যাব 1061208 কি আহিব 1061208 এইখিনি তোমাৰ आंसर আই যাব সো স্টুডেন্ট আকা গ্রুপ বুজি পাইছা বুজিলে লাইক কৰি দিবা আৰু বুজি না পালে কমেন্ট বক্সত দিবা আৰু চেনেলটো সাবস্ক্রাইব কৰি লবা দে আৰু বন্ধু বান্ধৱীৰ হৈতেও শেয়াৰ কৰিবা এতিয়া আমি নেক্সট ইয়াৰে নেক্সট পাৰ্টৰ যেটো কোৱেশ্চন আছে ইয়াৰ হেতু সলিউশন কৰো সো ইয়াৰ এতিয়া হাতৰ 3 নম্বৰ আহিল হাতৰ 3 নম্বৰ সলিউশন লিখা 7 or 3 ওকে 7 or 3 কি দি আছে সো 998
হোল কিউব তোমাৰ দি আছে ওকে সো এইটো সলিউশন লিখে সলিউশন চোৱা এইটো আমি এতিয়া কেনেকৈ ভাঙিব পাৰিম 998 ক চোৱা তোমালোকে যদি 1000 ৰ পৰা 1000 মাইনাস 2 কৰা তেতিয়া তোমালোকে 998 পাবা নে অফকোর্স পাবা কিয় নাপাবা সো তোমালোকে এইটো বিয়োগ কৰি চাব পাৰা চোৱা এইটোৰ পৰা 1000 ৰ পৰা যেতিয়া 2 বিয়োগ কৰিবা তেতিয়া কিন্তু এইটোৱে পাবা সো এতিয়া কি আহিল আমাৰ এটা সূত্ৰ পৰিল a - b হোল কিউবৰ সূত্ৰ চোৱা এই সূত্ৰ মতে এইটো ভাঙি লম 1000 ক a বুলি ধৰি লম b বুলি লম সো এতিয়ালৈকে তোমালোকে হয়তো এইবোৰ সকলোবোৰ বুজি পাইছা সো এইটো নিজে কৰা সো তথাপি মই কৰি দিম ভিডিওটো পজ কৰি নিজে কৰি চোৱা মোৰ লগত মিলে না নাই ওকে সো ময়ো কৰি দি আছো চোৱা a কিউব মানে 1000 কিউব মাইনাস b কিউব মানে 2 কিউব মাইনাস 3 ইনটু a স্কয়ার মানে 1000 স্কয়ার ইনটু b মানে 2 প্লাস 3ab স্কয়ার প্লাস 3 ইনটু a মানে 1000 ইনটু b স্কয়ার 2 স্কয়ার সরি চোৱা এতিয়া আমি কি কৰিম চোৱা ইয়াত যেহেতু তিনটা শূন্য আছে আৰু কিউব আছে মানে পাৱাৰ 3 আছে সো কি কৰিম 3 ইনটু 3 3 3 গুণ 9 একৰ পিছত 9টা শূন্য হ'ব চোৱা 1 1 2 3 4 5 6 7 8 9 একৰ পিছত 9টা শূন্য মাইনাস 2 কিউব কৰিলে 8 মাইনাস 3 2 গুণ 6 চোৱা এই 3 আৰু এই 2 পূৰণ কৰা তাৰ পিছত এইটো সলিউশন কৰা 3 2 গুণ তোমাৰ কি আহিব 6 আৰু এইটো চোৱা 3টা শূন্য ওপৰত 2 মানে 3 2 গুণ 6 একৰ পিছত 6টা শূন্য কি লিখিম ইনটু 1 2 3 4 5 6 একৰ পিছত 6টা শূন্য আমি এনেকৈ লিখিলো সো এইটো অলপ সৰু কৰি দিও একৰ পিছত 6টা শূন্য সো চোৱা আমাৰ এইখিনি কাম কিন্তু কমপ্লিট হৈ গল এইখিনি কাম এতিয়া আমি এইখিনি কৰিম চোৱা প্লাস 3 ইনটু 1000 কৰিলে কিমান আহিব তোমাৰ 3000 ইনটু 2 কিউব কৰিলে 2 স্কয়ার কৰিলে আমাৰ আহিব 4 ওকে ইয়াৰ পিছত আমি এইটো সলিউশন কৰিম চোৱা এইটো সেম ৰাখিম কি 1 2 3 4 5 6 7 8 9 মাইনাস 8 মাইনাস এইটো পূৰণ কৰিলে কিমান হ'ব 6 ইনটু এইটো পূৰণ কৰিলে তোমাৰ কি আহিব খালি 1 উঠাই 6 আহি যাব 1 2 3 4 5 6 আহিল প্লাস 4 3 গুণ তোমাৰ 12 1 2 3টা শূন্য বাকি আহি গল ওকে এইটো এতিয়া আমি নেক্সট পেজত কৰো যোগ কৰাৰ আগত তোমালোকে যোগ কৰি লোৱা সো চোৱা এইটো প্লাস চিন আছে আৰু এইটো সো তোমালোকে এইটো লগত এইটো আগত যোগ কৰি লোৱা সো এইটো যোগ কৰিলে তোমাৰ কি আহিব চোৱা ইফিনৰ পৰা কৰা 0 0 0 তিনিটা 0 ইপিনে আহিব 1 2 3 ওকে ইয়াৰ পিছত 2 1 1 2 3 4 ওকে এইটো যেতিয়া আমি ইয়াৰ লগত যোগ কৰিম আমি এইটো পাই যাম ওকে কি 1 0 0 0 0 1 0 0 0 0 1 2 0 0 0 এইটো পাম ইয়াৰ পিছত মাইনাসৰ টাৰ্মখিনি এফ টাইপ কৰিম চোৱা 6 1 2 3 4 5 এইটো এইখিনি থাকিব এতিয়া তোমালোকে এইটো বিয়োগ কৰা এনেকৈ কৰিবা তোমালোকে ইমান ডাঙৰ কৰিব নোৱাৰিবা পাতি ল'বা এনেকৈ 1 2 3 4 1 2 1 2 3 শূন্য ইপিনৰ হপিনৰ পৰা এইখিনি ইয়াৰ তলত বহাই দিয়া চোৱা 8 0 0 0 চোৱা কেইটা 0 লিখিলো এইখিনি লৈকে লিখিলো 1 এইখিনি লৈকে লিখিলো ওকে বাকি থাকিল আৰু দুটা 0 6 1 2 6 এইখিনি লিখিলো এতিয়া ইয়াৰ পৰা এইটো বিয়োগ কৰা চোৱা 0 পৰা 8 বিয়োগ না যায় সো কিমান থাকিব আমি 1 ধাৰ লম 1 ধাৰ লোৱাৰ লগে 10 ৰ পৰা তোমাৰ 8 বিয়োগ কৰিলে তোমাৰ থাকিব 2 ইয়াত থাকিল 9 ইয়াত 9 ইয়াত 2 ৰ ইয়াৰ পৰা ইয়াত এটা লৈছিল ধাৰ সো ইয়াত থাকিব 1 1 0 সো ইয়াত 0 পৰা
6 বিয়োগ নাযায় 1 ধাৰ কৰিম 10 10 পৰা 6 গেলে আমাৰ থাকিব 4 ইয়াত থাকিব 9 ইয়াত থাকিব 9 সো স্টুডেন্ট এইটো আমাৰ ফাইনাল এনসাৰ তলত এইখিনি লিখি দিবা তোমালোকে এইখিনি কিন্তু সাইডত কৰি দিবা ওকে এইখিনি তোমালোকে মাজত নকৰিবা সাইডত কৰি দিবা সো কি হ'ব 9940119992 আৰু স্টুডেন্ট এইটোৱে তোমালোকৰ ফাইনাল এনসাৰ হৈ যাব তো স্টুডেন্ট আশা কৰো বুজি পাইছা বুজি পালে কমেন্ট বক্সত থ্যাংক ইউ বুলি কবা আৰু বুজি নাপালে বুঝিবা কি বুঝি পোৱা নাই মই আৰু ভিডিও বনাই বুজাই দিম আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা আৰু ইয়াৰ নেক্সট ভিডিওৰ ওপৰত তোমালোকে এনি স্ক্ৰীনত চাই আছা ইয়াত ক্লিক কৰি ইয়াৰ নেক্সট ভিডিওৰ ওপৰত চাই ল'বা ওকে সো বাই বাই